নমস্কাৰ, এইটো ভিডিঅ'ৰ দ্বাৰা নতুন ফাইলিং কেনেকৈ কৰা যায়, নতুন ৰেজিষ্ট্ৰেশ্যন সেইটো দেখাব চেষ্টা কৰিম। প্ৰথমতে আমি যাব লাগিব ফাইলিং কাউণ্টাৰলৈ, তাৰপিছত কেছ এণ্ড কিভেট ফাইলিং। ইয়াতে আমি চিভিল বা ক্ৰিমিনেল চিলেক্ট কৰিব লাগিব। ক্ৰিমিনেল যদি চিলেক্ট কৰোঁ তেতিয়াহ'লে আমি ইয়াতে এইবিলাক পাই যাম কেছ টাইপছখিনি। চ' মই যদি ইয়াতে যদি জিআৰ কেছ চিলেক্ট কৰোঁ, জিআৰ চিলেক্ট কৰিলোঁ। অৰ্গেনাইজেশ্যন ডিটেইলছটো ষ্টেট অফ আছাম দি থৈ দিছোঁ। যদি পাৰ্টি অৰ্গেনাইজেশ্যন বেলেগ হয় তেতিয়াহ'লে এইটো অৰ্গেনাইজেশ্যন ডিটেইলছৰ জেগাত আপুনি পাৰ্টি নেম মাৰিব পাৰে, নহ'লে বৰ্তমান ষ্টেট অফ আছাম দি থৈ দিছোঁ। মোবাইল নাম্বাৰটো কিবা দি দিলোঁ, এডভকেট দিলোঁ, বছ। আৰু এইটো যদি অৰ্গেনাইজেশ্যন এগেইনষ্ট অৰ্গেনাইজেশ্যন হয় তেতিয়াহ'লে আমি আকৌ অৰ্গেনাইজেশ্যন ডিটেইলছত চিলেক্ট কৰিম। কিন্তু যদি অৰ্গেনাইজেশ্যন নহয় তেতিয়াহ'লে কোনো দৰকাৰ নাই, নামটো লিখি দিলে হ'ল। চাপ'জ ষ্টেট অফ আছাম ভাৰ্চেছ চাপ'জ XYZ দাস, এজ দিলোঁ আমি 54, মোবাইল নাম্বাৰ দিলোঁ 1234569990। তো বাকী ৰেছপণ্ডেণ্ট কাউণ্টটো আপুনি যিমানটা ৰেছপণ্ডেণ্ট থাকে সেইটো লিখিব। যদি এজন থাকে এজন লিখিব। জেণ্ডাৰটো মেল, যদি ইমেইল আইডি আছে ইমেইল আইডি লিখি দিব। আৰু এডভকেটৰ লিষ্টখন যিহেতু আমি ভৰাইছোঁ, গতিকে এডভকেটৰ নামটো মাৰিলে ইয়াতে বাই ডিফল্ট বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তেওঁৰ নামটো শ্ব' কৰিব লাগে। এইটো এতিয়ালৈকে আমি প্ৰেক্টিকেলি আৰু ভালকৈ কৰিলে গম পাম। কিন্তু এতিয়া আমি আকৌ নেক্সট মাৰিলোঁ। তাৰপিছত কেছ ডিটেইলছখিনি আহিলে, কেছ ডিটেইলছত আমি কি পালোঁ, এতিয়া ডিষ্ট্ৰিক্টটো মই চাপ'জ কামৰূপ লৈ ল'লোঁ, আমাৰতো বাক্সাই হ'ব বাৰু। পুলিচ ষ্টেচন প্ৰাইভেট চালান, পুলিচ ষ্টেচন কোড চাপ'জ আমি দিছপুৰ ল'লোঁ। এফআইআৰ টাইপটো এফআইআৰে হ'ব। এফআইআৰ নম্বৰ চাপ'জ 1/2020 দিলোঁ। ডেট অফ অফেন্স দিলোঁ চাপ'জ 2 তাৰিখ। ডেট অফ ফাইলিং চাৰ্জশ্বিট দিলোঁ চাপ'জ 9 তাৰিখ। আপুনি পাৰ্টি নেমটো হাইড কৰি থ'ব পাৰে। যদি চিভিল কেছ হয় তেতিয়াহ'লে আপুনি কিমান ভেলুৱেশ্যন আছে সেইটো এড কৰি ইয়াতে এণ্ট্ৰি কৰিব পাৰে। ডেট অফ ফাইলিংটো এইটো বাই ডিফল্ট আজি ডেটটো লৈছে, টাইম অফ ফাইলিং এতিয়াৰ টাইমটো লৈ আছে। যদি কেছটো আৰ্জেণ্ট হয় আৰ্জেণ্ট দিব পাৰে। যদি ফাইলিং ডেটটো চেঞ্জ কৰিব লাগে ইয়াতে ক্লিক কৰিব লাগিব। পেয়াৰছেৰ নাই। এতিয়া এক্টটো চাপ'জ ইণ্ডিয়ান পেনেল কোড, চাপ'জ ছেকশ্যন কিবা দিলোঁ, ছেকশ্যন 10 কিবা, মই নাজানো ছেকশ্যন 10 কিবা আছেনে নাই। ছাবমিট হৈ গ'ল। তো এতিয়া ইয়াতে এডিশ্যন ছাকচেছফুল বুলি দেখাইছে। ফাইলিং নম্বৰ GR কেছ 3332020 হা। CNR নম্বৰটো এইটোৱে থাকিব। এইটো CNR নম্বৰটো কেছটোত লিখি থ'ব পাৰে আপোনালোকে। আৰু এই GR কেছ নম্বৰটো কিন্তু কেছ নম্বৰ নহয় দেই, এইটো ফাইলিং নম্বৰহে। কেছ নম্বৰটো পিছত আহিব, সেইটো পিছত বুজি পাব। এইটো ফাইলিং নম্বৰহে কিন্তু দেই, 3332, ঠিক আছে। আৰু এইটো একনলেজমেণ্টটো প্ৰিণ্ট কৰি চাব পাৰে আপোনালোকে। এনেকুৱাকৈ প্ৰিণ্ট হৈ যাব একনলেজমেণ্টখন, যে এমাউণ্টটো কিবা যদি আছে এইটো আহিব, এফআইআৰ নম্বৰ ইমান, একিউজ ইমান, এইটো এটা আপোনাৰ QR কোড জেনেৰেট হ'ব। তো সেইটো এনেকুৱা, এইটো মই ক্ল'জ কৰি থ'লোঁ। ইয়াতে আমি এতিয়া যাম, এতিয়া আমাৰ ফাইলিং কাউণ্টাৰৰ কামখিনি শেষ। এতিয়া আমি যাম ৰেজিষ্ট্ৰেশ্যন পাৰ্টলৈ, কেছ ৰেজিষ্ট্ৰেশ্যন ছেকশ্যনত যাম। তো প্ৰথমতে আমি যাব লাগিব তাতে কেছ স্ক্ৰুটিনিলৈকে। কেছ স্ক্ৰুটিনিত গৈ আমি চাব লাগিব কেছ অবজেকশ্যন, কিবা অবজেকশ্যন আছে নেকি। এতিয়া চাওক আমি ফাইলিং কৰিছিলোঁ ফাইলিং কাউণ্টাৰত, তো এইটো দেখাই আছে এতিয়া GR 333 নে, কিবা অবজেকশ্যন আছে নেকি, নো। তো নাই, তো এইটো ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ পিছত আপুনি শ্লিপ এখন পায়, সেইখন আপুনি প্ৰিণ্ট আউট দিবও পাৰে কাৰোবাক, এডভকেটক নিদিলে যদি খোজে দি নিব পাৰে। এতিয়া আমি চাম কেছ স্ক্ৰুটিনিটো কামটো হৈ গ'ল। এতিয়া আমি ৰেজিষ্ট্ৰেশ্যনত যাম। এতিয়া
চাব ইয়াতে এই ফাইলিং নাম্বাৰটো আহি গৈছে দেখিছেনে GR333 কপি প্ৰিভিয়াছ কেছ ডাটা এইটো ক্লিক কৰিব পাৰে তাৰমানে কি যদি কিবা কেছ সাপোজ মই ইমান শিওৰ নহয় বাট কিবা এটা কেছ যদি আপুনি সাপোজ ৰেসপন্ডেন্ট নেম পাৰ্টি নেম গোটেইখিনি একে আছে আৰু আপুনি হেতু কপি কৰি এইটো ইয়াতে আনি ভৰাব খোজে সাপোজ কেছ নাম্বাৰটো বেলেগ কিন্তু মানুহখিনি একে এটা মানুহৰ কেছত দুটা তিনিটা কেছ আছে তেতিয়া হলে আপুনি সেই কেছ নাম্বাৰটোৰ পৰা আপুনি ডিটেইলছ খিনি ইয়াতে মাৰি গো মাৰিলে ইয়াতে আহি যাব গোটেইখিনি ডিটেইলছ তো আপোনাৰ কিছু কাম কমি যাব এটা অৰ্গানাইজেশ্যন ডিটেইলছ ষ্টেট অফ আসাম দিয়া আছে যদি অৰ্গানাইজেশ্যনটো বেলেগ নহয় জেনাৰেল পাৰ্সন হয় আপুনি একো দিব নালাগে এতিয়া মই ষ্টেট অফ আসামে দি থলো অৰ্গানাইজেশ্যন ডিটেইলছ তো মই ক্লোজ কৰি দিলো নেম অফ এডভোকেট দিলো RR কিবা এটা দিলো আৰু পিটিশনাৰ কাউন্টাৰ পস এটা দিলো মোবাইল নম্বৰ আহিছে তেতিয়া দিছিলো সাপোজ দিলো বাক্সা ইমেইল এড্ৰেছ যদি আছে দিলো স্টেট টু আসাম টাউন নাই তালুকা নাই পুলিশ স্টেশন কোড সাপোজ ইয়াতে এটো এনে আমাৰ CIS যেটো আহিব হেতু দি দিম আমি তাৰ পিছত ডিস্ট্ৰিক্টটো ইয়াতে নাই এনেকা এতিয়া ইয়াতে কামৰূপ দিলে পিন টু দিল সাপোজ 781029 মোৰ ঘৰৰ পিন কোড দিছো ইয়াতে পুলিশ স্টেশনটো চেঞ্জ হ'ব দিছপুৰ দিছো তো সেভ এটা আহিল ৰেসপন্ডেন্টৰ দিছো এইখিনি কাষ্ট তাৰপিছত ডেট অফ বাৰ্থ তো সাপোজ জানুৱাৰী 1990 মোৰ নিজৰ ডেট অফ বাৰ্থ দিছো পাৰফৰ্মাৰ ৰেসপন্ডেন্ট নাই বা এটো ইয়াতে যদি আমি এটো কিবা এটা আমি যে যিখন এডভোকেটৰ নাম আছে সেইখিনি ইয়াতে আহি যাব বাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো নিজে নিজে এটো দিলো বাক্সা স্টেট সাম টাউন নাই তালুকা নাই ডিস্ট্রিক্ট দিলো সাপোজ কামৰূপ এতে নাই একো তো নাই সেটালে দিছপুৰ দিলো পিন কোড দিলো সাপোজ 781029 নাও এখানে আমি গলো এক্সট্রা ইনফরমেশন সাপোজ একো নাই এটা আমি গলো ইন্ডিয়ান পেনাল কোড এক্স সেকশন 10 সাপোজ পুলিশ স্টেশন ইনভেস্টিগেশন এজেন্সি ইনভেস্টিগেশন অফিসারের নাম সাপোজ শর্মা কিবা শর্মা ঠিক আছে এফআইআর ফাইলিং ডেট সাপোজ 5 ডিসেম্বর ঠিক আছে বাকি আৰু এতে তো একো নাই পুলিশ স্টেশন কোড সাপোজ ডিস্ট্রিক্ট টু যেটা কামৰূপ হ'ব পুলিশ স্টেশন কোডটো দিছপুৰ হ'ব এটা ঠিক আছে গোটেইখিনি এফআইআর টাইপটো ঠিক আছে ইনভেস্টিগেশন এজেন্সি ঠিক আছে তো এটা সেভ কৰি দিলো তাৰপিছত এটা এক্সট্ৰা পাৰ্টি যদি কিবা আছে তেতিয়ালে নেক্সট মাৰি দিলো যদি নাই পাৰ্টি ওয়াইজ এক্স যদি নাই নেক্সট আকৌ নেক্সট এতিয়া ডেট অফ ৰেজিষ্ট্ৰেচন আৰু ডেট অফ হিয়াৰিং টু আপুনি দি দিব পাৰে সাপোজ 26 তাৰিখ পারপাস অফ লিস্টিং টু সাপোজ এপিয়ারেন্স এটো ইয়াৰ পৰা দি দিব পাৰে এইটো দেখিছে ৰেজিষ্ট্ৰেচন কেছ ৰেজিষ্টাৰ কেছ এতিয়া দেখিছে কেছ নম্বৰ GR কেছ 82200 এটো হে কেছ নম্বৰ আগতে যেটো আছিল এটো ফাইলিং নম্বৰ আছিল GR333 তো এইখিনিয়ে কথা ইয়াৰ পিছত ৰেজিষ্ট্ৰেচন সেকশনৰ কামটো শেষ ঠিক আছে তাৰপিছত আহি গল কেছ এলোকেশনত যাব লাগিব ইন্ডিভিজুৱেল কেছ এলোকেশন কৰো ইন্ডিভিজুৱেল কেছ এলোকেশন তাতে আপুনি লিষ্ট কেसेस মাৰিলে এটো পাইছে দেখিছে GR8 এতিয়া দেখিছেনে এইখিনি আহিছে এজন দুজন অফিসাৰ আছে আপোনালোকে যেতিয়া লগইন কৰিব নিজৰ লগইন ইউজাৰ আইডি ৰে এটো মই সুপ ইউজাৰত কৰিছো এই কাৰণে এটো মোক দুটা দেখাই আছে যেতিয়া আপোনালোকে নিজৰ টুৰে কৰিব লগইন তেতিয়া হলে আপুনি এটো নিজৰ টুতে আহি যাব বা আমাকে দুটা অপচন নাপায় তেতিয়া সাবমিট কৰি দিলে হল এতিয়া সব কেছ ইজ এলোকেটেড টু পোৰ্ট নাম্বাৰ 1 তো এইখিনিয়ে আজিলৈকে থ্যাংক ইউ